পুনৰ মৰিগাঁও জিলা কাৰাগাৰৰ পৰা পলায়ন কয়দীৰ প্ৰায় 10 মাহৰ পূৰ্বে এই কাৰাগাৰৰ পৰা 5জন কয়দীয়ে ৱাল বগাই পলায়ন কৰিছে তাৰে 2জন কয়দীকে এতিয়াও পলাতক হৈ আছে ইফালে যোৱা নিশা পুনৰ ৰহস্যজনকভাৱে পলায়ন কৰে 2জনকৈ কয়দীয়ে কাৰাগাৰ কৰ্তৃপক্ষৰ গাফিলতিৰ বাবে জিয়াৰুল ইছলাম সুব্ৰত চৰকাৰ নামৰ 2 কয়দীয়ে পলায়ন কৰিবলৈ সক্ষম হোৱাৰ অভিযোগ উত্থাপন হৈছে আমাক ৰাতিপুৱা 6টা বজাত আমি খবৰ পাওঁ যে এনেকৈ 2জন জেল কনভিক্ট দুখী সাব্যস্ত হোৱা ব্যক্তি জেলৰ পৰা মানে যেতিয়া ৰোল কল লয় গন্তি লয় তেতিয়া মানে নোহোৱা হোৱা বুলি তেখেতসকলে গম পাইছে আমি আহি পেলাই চালোঁ গোটেইখিনি গম পালোঁ যে আমাৰ 2টা কেছৰ আসামী এটা আছিলে জিয়াৰুল ইছলাম সি সেই যোৱাবাৰ তেনেকৈ জেল পাৰ হৈ পলাইছিলে আমি অন্ধ্ৰপ্ৰদেশত গ্ৰেপ্তাৰ কৰিছিলোঁ তাৰপিছত বিচাৰত ইয়াতে 20 বছৰ দোষী সাব্যস্ত হৈছিলে আৰু সুব্ৰত চৰকাৰ বুলি এজন ঘৰ জাগিৰোডত সেইজন ব্যক্তিৰ 20 বছৰ মানে পক্সো কেছতে জেল হৈছিলে 2জন ব্যক্তিয়ে কি কৰিছিলে এটা তাৰ নতুন ঘৰটোৰ ভিতৰত যেটো বেৰেক বুলি কয় বেৰেকৰ ভিতৰতে 16জন মানুহ আছিলে তাতে মানে সেই ৰড কাটি পেলাই কিবা হয়তো হেক্সুব্লেড ইউজ কৰিছে ৰডডাল বেকা কৰি ওলাই মেইন ৱালখন সেই তেনেকৈ অলপ ডেমেজ পৰ্চন আছিলে তাতে মানে সেই টুকুৰা ৰড দি পেলাই ষ্টেপ বনাই এনেকুৱা বিছনা চাদৰ গামোচা এইবিলাক দি এডাল ৰছী তৈয়াৰ কৰি দিছে লৈ পাৰ হৈ পেলাই কাষত কোৱাৰ্টাৰ আছিলে সেইফালে পাৰ হৈছে কোৱাৰ্টাৰ মাজেদি হয় মানে কোৱাৰ্টাৰ কেম্পাছৰ সেইফালে পাৰ হৈ পেলাই আমি অনুমান কৰিছোঁ এইটো শেষ ৰাতি হৈছে গোটেই ঘটনাখিনি আমি অনুসন্ধান কৰি আছোঁ আৰু আমি চেষ্টা কৰিম এতিয়া আৰু 2জন ব্যক্তি তাৰমানে একেটা বেৰেকতে আছিলে আৰু সেই তেনেকৈ ৰড কাটি ভিতৰৰ পৰা ওলাইছে তাৰ ঘৰটো হ'ল মিছামাৰী কলাকুছি মিছামাৰী শোণিতপুৰ ডিষ্ট্ৰিক্ট আৰু এইজনৰ কণাবৰী গাঁও জাগিৰোড 2জনে কিন্তু 20 বছৰ মানে হেৰি আছিলে হয় পক্সো কেছত আসামী আছিলে আৰু 2জনে দোষী সাব্যস্তকৰণ হৈছিল 20 বছৰ স্যাৰ এই পলায়নৰ সময়ত ব্যৱহাৰ কৰা সামগ্ৰী কি পাইছে আমি সেই ৰডখিনি পাইছোঁ আৰু বিছনা চাদৰ গামোচা এইবিলাক বস্তু আমি উদ্ধাৰ কৰিছোঁ আৰু চাই থকা হৈছে এতিয়া হয়তো হেক্সুব্লেড ইউজ কৰিছে কাৰণ যিটো বেৰেকত আছিলে এইটো নতুন ৰড খিৰিকী ৰড খুব ষ্ট্ৰং আৰু হেক্সুব্লেড দি কাটিছে সেইটো আৰু ভিতৰত তাৰমানে বিল্ডিং কনষ্ট্ৰাকশ্যন এটা হৈ আছিলে তাতো তেনেকুৱা বহুত সামগ্ৰী পৰি আছে ধৰক এনেকুৱা শিল বালি ইটা ৰড এনেকুৱা বস্তু তাৰ পৰাও হয়তো আনি কিবা ব্যৱহাৰ কৰিব পাৰে বুলি আমি অনুমান কৰিছোঁ পুনৰবাৰ একেই ঘটনা সংঘটিত হয় যোৱাবাৰো সেই একে কৌশল অৱলম্বন কৰিয়ে গৈছে এনেকৈ যোৱাবাৰোহে আমি দেখিছিলোঁ যে বিছনা ৰছী লুঙি গামোচা বান্ধি পেলাই ৰছী তৈয়াৰ কৰি দিছিলে এইবাৰ ঠিক তেনেকৈ আৰু যোৱাবাৰ সেই আসামীয়ে একে মানে কৌশল খটাই পেলাই পাৰ হৈছে কিন্তু ৰুমৰ ভিতৰৰ পৰা বাহিৰ ওলালে যে ৰড কাটিলে সেইটো অলপ সন্দেহজনক এই বস্তুখিনি আমি চাব লাগিব নাই এতিয়ালৈকেতো কোৱা হোৱা নাই আমি মানে সোধপোছ কৰিছে জেলৰ ষ্টাফক সোধপোছ কৰি থকা হৈছে আৰু বাকী আমাৰ আহিব ছিনিয়ৰ অফিচাৰসকলো আহিব আহি গোটেইখিনি চাব জেল কৰ্তৃপক্ষকো জনোৱা হৈছে তেখেতসকলৰ পৰাও অনুসন্ধান কৰিব বুলি আমাক কৈছে কেই বজাত হৈছিলে অনুমানিক এটা সময় শেষ ৰাতি হ'ব লাগে কাৰণ ঘটনাটো যেতিয়া গাৰ্ড পাৰ্টি 5টা বজাত সলনি হৈছিলে গাৰ্ড তেতিয়াহে বোলে গম পোৱা বুলি কৈছে তেখেতসকলে মৰিগাঁৱৰ পৰা নিতু দাসৰ ৰিপৰ্ট এনজ মিডিয়া আপোনাৰ সপোনৰ ঘৰখন কেনে হ'ব আপোনাৰ সন্তান আৰু আপোনজনৰ সৈতে কেনেদৰে কটাব আপোনাৰ আজৰি সময় এই সকলোবোৰ সমস্যাৰ সমাধান লৈ শুভম গ্ৰুপে আপোনাৰ বাবে লৈ আনিছে আপোনাৰ সপোনৰ ঘৰখন 362টা ফ্লেটযুক্ত শুভম গাৰ্ডেনৰ সফল নিৰ্মাণৰ পাছতে 20 বছৰৰ ভৰসা 16টা প্ৰজেক্ট 28 লাখ বৰ্গফুটৰ সম্পূৰ্ণ নিৰ্মাণ আৰু 15 লাখ বৰ্গফুটৰ চলিত প্ৰকল্প নিৰ্মাণৰ অভিজ্ঞতাৰে যোৰহাটত শুভম গ্ৰুপে নিৰ্মাণ কৰিছে দ্বিতীয়টো প্ৰজেক্ট শুভম পাৰ্ক অত্যাধুনিক সা সুবিধাৰে নিৰ্মিত শুভম পাৰ্কত আপোনাৰ আৰু আপোনাৰ সন্তানৰ বাবে থাকিব ক্লাব বেডমিণ্টন কোৰ্ট কমিউনিটি হল কিডছ প্লে এৰিয়া স্প্লেশ পুল আৰু জিম ক্লাব প্ৰতিটো ব্লকত থাকিব 2.5 BHK 3 BHK 3.5 BHK ফ্লেট লগতে থাকিব আপোনাৰ আৰু আপোনাৰ আপোনজনৰ প্ৰাপ্তিৰ সাহী আজিয়ে বুক কৰক আপোনাৰ সপোনৰ ঘৰখন যোগাযোগ কৰক 6003301010 নম্বৰত আমাৰ ঠিকনা সোণাৰীগাঁও তৰাজান যোৰহাট 785001 6000ৰো অধিক বাসিন্দাৰ ভৰসা শুভম গ্ৰুপ